নমস্কাৰ, আপোনালোকে চাই আছে প্ৰথম খবৰ। আজিৰ অনুষ্ঠান ৰামধেনুত আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি ৰামধেনুৰ আমাৰ এই অনুষ্ঠানত এনে এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ, যিগৰাকী ব্যক্তি সামাজিক ক্ষেত্ৰখনত বিশেষ বৰঙণি আগবঢ়াই আহিছে। তেখেত আমাৰ সকলোৰে মৰমৰ অভিজিত মজুমদাৰ ডাঙৰীয়া। অভিজিত দা, আপোনাক আমাৰ অনুষ্ঠান ৰামধেনুত স্বাগতম জনালোঁ। আমাৰো ভাল লাগিছে পাৰ্টিচিপেট কৰাৰ কাৰণে। হয়, আপুনি আমাৰ সামাজিক ক্ষেত্ৰখনত বিভিন্ন ক্ষেত্ৰত বহুত বৰঙণি আগবঢ়াই আহিছে। ক'বলৈ গ'লে আপুনি এখন বাতৰি কাকতৰ সম্পাদকৰ দায়িত্বত আছে। আপুনি চিনেমা প্ৰযোজনা কৰিছে, 2খনকৈ চিনেমা নহয় জানো? হয়, তাৰপিছত আপুনি কংগ্ৰেছৰ আপুনি মুখ্য মুখপাত্ৰ। হয়, আৰু ইমানবোৰ ক্ষেত্ৰত আপুনি কাম কৰিছে। লগতে আপুনি অসম বৈদ্যুতিক বিভাগৰ এজন পৰিদৰ্শক আছিলে, প্ৰাক্তন পৰিদৰ্শক আছিলে আপুনি, আৰু বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে। গতিকে ইমানবোৰ ক্ষেত্ৰত যে আপুনি একেৰাহে এজন ব্যক্তি হৈ কাম কৰি আছে, আচলতে কেনেকৈ কৰিছে আমাৰ দৰ্শকসকলক অকণমান ক'ব নেকি? হয়, কাম কৰাটো ভাল, আৰু মানুহ কিবা কাম কৰিলে, মানুহ কাৰণে, ৰাইজৰ কাৰণে কিবা কাম কৰিলে ভাল লাগে এইটো। আৰু আমি নিজে লায়ন্স ক্লাবৰ লগতে যুক্ত আছোঁ, আৰু তাৰ কেবিনেট ছেক্ৰেটাৰী লাষ্ট 15 ইয়াৰ্ছৰ পৰা আছোঁ। তাৰো এটা সুযোগ আছে মানুহৰ কাম কৰাৰ কাৰণে। লায়ন্স সদায় আমাৰ চকু অপাৰেশ্যন আৰু বেলেগ বেলেগ আই হস্পিটাল বা বেলেগ বেলেগ ঠাইত য'ত মানুহৰ কিবা প্ৰয়োজন হয়, লায়ন্স ক্লাব সদায় তাৰ লগত থাকে। আৰু মই 6 ইয়াৰ্ছ AGCLৰ ডাইৰেক্টৰ আছিলোঁ, আৰু আসাম গেছ কোম্পানীৰ মই ডাইৰেক্টৰ আছিলোঁ। তাতেও মই কাম কৰিছোঁ। তাতে মই কাম কৰি নিজৰ আনন্দিত বোধ কৰিছোঁ, আৰু ভাল কাম কৰিব পাৰিছিলোঁ বুলি মই ভাবোঁ। কিয়নো মোৰ পিৰিয়ডে AGCL ইমান দিনৰ কোম্পানী, মোৰ টাইমত 200 কোটি টকা তাত প্ৰফিট হ'ল। এইটো অত্যন্ত আনন্দৰ কথা যে আমাৰ অসমত একটা ইমান ডাঙৰ আসাম ইলেক্ট্ৰিচিটি বোৰ্ডৰ আণ্ডাৰে AGCL আমাৰ পিৰিয়ডে এটা লছ মেকিঙৰ পৰা প্ৰফিট মেকিং কোম্পানী গঠন কৰিছিলোঁ। আৰু আমি আসাম গেছৰ ডাইৰেক্টৰ আছিলোঁ। আৰু মোৰ নিজস্ব ইণ্ডিয়াৰ প্ৰথম পাৱাৰৰ ওপৰত নিউজ পেপাৰ, যেটো মই অসমৰ পৰা পাব্লিছ কৰাৰ কাৰণে মই নিজকে একজন অসমীয়া বঙালী হিচাপে গৰ্ব অনুভৱ কৰিছোঁ। আৰু পেপাৰৰ নামটোও আমাৰ নৰ্থ ইষ্টৰ নাম। পেপাৰৰ নাম হ'ল নৰ্থ ইষ্ট পাৱাৰ নিউজ। আৰু এটা কিতাপ লিখিছোঁ, যেটো কিতাপ বহু ইণ্ডিয়াৰ বহু মানুহ তাতে চৰ্চিত আছে। আৰু তাতে আমাৰ ক্ৰুচিয়েল ইছ্যু অফ পাৱাৰ ছেক্টৰ নৰ্থ ইষ্ট ইণ্ডিয়া, আৰু তাতে যিসকল আমি লিখি গৈছোঁ এইটো কিতাপে, এইটো এতিয়া ফ'ল' হৈ আছে। আৰু আমাৰ NTPI যেটো ইঞ্জিনিয়াৰিং বিভাগ, তাতে আমাৰ পেপাৰটো, আমাৰ কিতাপটো উপলব্ধ হৈ আছে। হয়, আপুনি বহুকেইটা কথা ক'লে। মই ইতিমধ্যে সুধিম বুলি পিছলৈ থৈ দিছিলোঁ, ইতিমধ্যে আপুনি সেই কথা সদৰি কৰিলে আমাৰ দৰ্শকসকলৰ আগত। প্ৰথমে মই আপোনাক সুধিব খুজিম যে আপুনি প্ৰথমে অভিজিত মজুমদাৰ কি হিচাপে ৰাইজৰ আগত চিনাকি দিবলৈ ভাল পায়? ৰাইজৰ আগতে মই ৰাইজৰ লগত মিলি কিবা কাম কৰিলে মোৰ মনৰ বহুত আনন্দ উপভোগ কৰোঁ। আৰু মই সদায় মই যদি ভাবোঁ যে আমি 1 টকা যদি ইনকাম কৰোঁ, আৰু তাৰ ভিতৰত যদি আমি 10 পইচা আমি ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ, এইটোই মই ভগৱানৰ কাছে বিচাৰি থাকোঁ যে এইটো যাতে সম্ভৱ হয়। আৰু ৰাইজ যেতিয়া কিবা বিপদত থাকে, তেতিয়া মোৰ মনৰ পৰা মই কাঁদি থাকোঁ, আৰু লগে লগে তাৰ ওচৰত গুচি যায়, সহায় কৰিবলৈ চেষ্টা কৰোঁ। আপুনি জানে যে এতিয়া ক'ভিডৰ টাইমত মই
গুৱাহাটীত এটা ঠাইত য'ত ৰাইজ ক'ভিড হ'ল বা ৰাইজ কাঁদি আছে বিপদত পৰিছে মই লগে লগে তাৰ ওচৰত গৈছোঁ তাৰ সমস্যাৰ কথা শুনিছোঁ আৰু মই যিমান পাৰোঁ তাৰ লগত কাম কৰিছোঁ কোনোবা যদি খাবৰ কাৰণে অসুবিধা হৈ আছে মই এইটো যোগাৰ কৰিছোঁ আৰু কোনোবাত যদি দৰৱ লাগে এইটো মই কৰিছোঁ আৰু কোনোবাৰ হস্পিটালে ভৰ্তি কৰিব লাগে এইটো কৰিছোঁ মাস্ক বিলি কৰিছোঁ তাতে চেনিটাইজাৰ বিলি কৰিছোঁ আৰু কোনোবা ঢুকালে লগে লগে মই তাতে গৈছোঁ যে কিহৰ কাৰণে হ'ল আৰু তাত কোনো অসুবিধা আছে কি না তাৰপিছত যি কৰিব লাগে এইটো মই কৰি গৈছে হয় অৰ্থাৎ আপুনি আৰ্তজনক সদায় সহায় কৰি আহিছে আৰু সদায় আপুনি কাষত থিয় দিছে বুলি আপুনি নিজে দাবী কৰিছে হয় দাবী নহয় মই চেষ্টা কৰিছোঁ মই নাজানো মই কিমানখিনি সফল হৈছোঁ কিন্তু মই সদায় মানুহৰ লগত থাকিব বিচাৰিছোঁ আৰু মই শেষ বিন্দুতে মই এইটোৱে বিচাৰিম যে মই মানুহৰ লগত মানুহ হিচাপে যাতে কিবা কাম কৰি যাব পাৰোঁ আচ্ছা যিটো আমাৰ সেই পৌৰাণিক দিশৰ পৰা এটা কথা সুধিবলৈ খুজিছোঁ পৌৰাণিক দিনৰে পৰা পৌৰাণিক কালৰে পৰা আমি যিটো যদি কাৰোবাক সহায় কৰিছোঁ কাৰোবাক যদি দান দিছোঁ আমি সেই কথা আমি কেতিয়াও উল্লেখ নকৰোঁ সেই কথা দান দিছোঁ মানে এইখন হাতেদি দান দিছোঁ যদি এইখন হাতে গম নাপায় মই কোনো কথা দান হিচাপে মই ধাৰ্য নকৰোঁ কিবা কাম কৰিব পাৰিলে নিজে মনৰ ভিতৰত এটা ছেটিছফেকশ্যন আহি থাকে আৰু মই ভাবোঁ সকলো মানুহ সমান আজি কোনোবাৰ হয়তো পইচা থাকিব নোৱাৰে বা কোনোবা বহুত ডাঙৰ মানুহ হ'ব পাৰে কিন্তু এইটোলৈ অহংকাৰ কৰি লাভ নাই সকলোৰ লগত মিলি থকাটোই হচ্ছে আমাৰ ধৰ্ম আৰু মই এইটোই ভাবোঁ যে ভগৱান মোৰ ইমানখিনি শক্তি দিয়ক যাতে আমি মানুহৰ লগত কাম কৰি যাব পাৰোঁ হয় ভগৱানটোৱে আপোনাক সদায় কুশলে ৰাখক তাৰে কামনা কৰিম আৰু এটা কথা সুধিব খুজিম যিহেতু ধৰ্মৰ কথা আহিছে মানৱতাৰ কথা আহিছে আৰ্তজনৰ ওচৰত থিয় হোৱাৰ কথা আহিছে সাহসৰ কথা আহিছে গতিকে অভিজিত মজুমদাৰে ভগৱানক বিশ্বাস কৰে নে নাই হয় ভগৱানে বিশ্বাস কৰোঁ আৰু মই ভগৱানে বিশ্বাস কৰি যাম এইটো নহয় যে মই যেনেকুৱা আজিকালি চলি আছে যে হিন্দু মুছলিম সেইটো নহয় আমি সকলো ধৰ্ম সমানভাৱে ভাবোঁ আৰু মই ভাবোঁ যে কোনোবা ব্যক্তি যদি সকলো ধৰ্মৰ লগত মিল কৰি চলিব পাৰে সেইটোই তাৰ মহান ধৰ্ম বুলি মই এইটোই ভাবোঁ আৰু ধৰ্মৰ নামত সদায় আগবাঢ়াই আহিব লাগে আৰু যাৰ যিটো ধৰ্ম তাৰ নিজৰ নিজৰ ধৰ্মটো পালন কৰিব লাগে হয় ইতিমধ্যে আমি বহু কথাই আপোনাৰ জানিবলৈ পাৰিলোঁ আৰু এটা কথা জানিব খুজিম আমি জনাত মানুহৰ জীৱনৰ ইচ্ছাৰ শেষ কেতিয়াও নাই নতুন নতুন ইচ্ছা সদায় বেলেগ বেলেগ ধৰণৰ ইচ্ছা সদায় আহিয়ে থাকে অভিজিত মজুমদাৰৰ এনে কি ইচ্ছা আছে যিটো শেষ ইচ্ছা এইটোতো থাকিবই পাৰে মই কংগ্ৰেছৰ স্প'ক্সমেন হিচাপে আমি কংগ্ৰেছৰ লগত আজি বহুত দিনৰ পৰা জড়িত আমাৰ 25-30 বছৰ হৈ গ'ল আমি এটা পাৰ্টিৰ কাম কৰি গৈ আছোঁ আৰু শেষ ইচ্ছাটো থাকিবই যে পাৰ্টিৰ কাৰণে এটা উচ্চতৰ মানে কিবা আমি ইলেকশ্যন খেলোঁ জিকো বা মন্ত্ৰিত্ব লাভ কৰোঁ এইটো ইচ্ছা থাকিবই এইটো ইচ্ছা থকাটোই স্বাভাৱিক আৰু মই ভাবোঁ যে আমাৰ অসমত যিটো ৰাজনীতি এইটো ৰাজনীতিৰ ওপৰত সকলো ঠাইত ইণ্ডিয়াত এটা শিক্ষা ল'ব লাগে যে ইয়াত ৰাইজ সজাগ ইয়াত কিন্তু মাৰ দাঙ্গা যেনেকুৱা ৱেষ্ট বেংগল হৈ থাকে আজি মৰিছে কালি কিবা হৈ আছে তেনেকুৱা মা কামাখ্যাৰ ইচ্ছা আমাৰ ইয়াতে কেতিয়াও হোৱা নাই আৰু এইটো যাতে সদায় থাকে এইটো আমি বিচাৰিছোঁ মই আপোনাক সুধিব বিচাৰিছিলোঁ ৰাখি থৈ দিছিলোঁ কথাটো যে আপুনি ৰাজনীতিত কেতিয়াবা নামিবনে নাই উত্তৰটো ইতিমধ্যে আপুনি দিয়ে দিলে গতিকে এজন কংগ্ৰেছৰ আপুনি মুখপাত্ৰ হৈ থকা কালত আপোনাৰ এনে এটি ভাল অভিজ্ঞতাৰ কথা ক'ব নেকি মুখপাত্ৰ নহয় মই ছিনিয়ৰ স্প'ক্স পাৰ্চন হয় তো মই ভাবোঁ যে প্ৰতিজন মানুহ এটা কাম কৰাৰ এটা ইচ্ছা থাকে তো আমি কংগ্ৰেছৰ লগত আছোঁ মই ভাবোঁ যে এইটো কাৰণে আমি কংগ্ৰেছৰ লগত আছোঁ যে কংগ্ৰেছ পাৰ্টিটো এনেকুৱা যে তাৰ ভিতৰে কোনো ভেদাভেদ নাই
আমি কিবা কাম কৰিছোঁ বা কিবা কাম কৰি যাম বা আমি ৰাইজৰ কাৰণে কিবা কৰিম, এইটো মতোই কিন্তু কংগ্ৰেছৰ মতো। এবাৰ ইলেকশ্যনে আপুনি গম পায় যে কংগ্ৰেছে এটা গ্যাৰাণ্টি দিলে, সেই গ্যাৰাণ্টিটো যাতে সাকসেসফুলি হয় কংগ্ৰেছ মিনিষ্ট্ৰী কৰিলে, এইটো দেখার দায়িত্ব আমার সকল কংগ্রেস কর্মী। আর আমার কংগ্রেস পার্টির একটা আদর্শ আছে, আমি কেতিয়া জাত পাতের রাজনীতি নকৰোঁ। হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, খ্ৰীষ্টান হ'ব পাৰে, ঈসাই হ'ব পাৰে, আমাৰ কংগ্ৰেছৰ মানৱিকতা বহুত ডাঙৰ। তাতে সকলো মানুহ সমান, সকলোৰে লগত কাম কৰাটোই কংগ্ৰেছে মহান কৰ্তব্য। অভিজিৎ দা, আপুনি যিহেতু আপুনি কংগ্ৰেছৰ কৰ্মী, গতিকে আপুনি কংগ্ৰেছৰ হৈয়ে কথা ক'ব। সুধিব খুজিম যে কংগ্ৰেছত বৰ্তমান নেতৃত্বৰ অভাৱ আছে নেকি, আপুনি কি ক'ব? না, তেনেকুৱাটো নাই। কংগ্ৰেছৰ কেতিয়াও নেতৃত্বৰ অভাৱ নাই। আমি ভাবোঁ কংগ্ৰেছৰ সকলো কৰ্মী নেতা আৰু সকলো কৰ্মী। তো কংগ্ৰেছে তেনেকুৱা কোনো নাই। আৰু আমি কংগ্ৰেছ কৰিবলৈ নহয়, আমি ভাবোঁ যে যিকোনো দলেরই নেতৃত্বৰ অভাৱ কেতিয়াও নহয়। ইলেকশ্যন হৈ গ'ল, গতিকে আপুনি কি ক'ব, কংগ্ৰেছে কেইখন আসন পোৱাৰ হেৰি আছে আপোনাৰ? এইটো কথা কৈ আছে, সকলো চেনেল এইটো কথা সুধি থাকে, কিন্তু নিজস্ব বক্তব্যটো সকলোৱে এইটোই ক'ব যে আমি আমাৰ সুধিলে মই ক'ম আমি এক সিট পাম। কিন্তু কথা হ'ল যে ৰাইজ এতিয়া সজাগ, ৰাইজ তাত ভোট হৈ গ'ল, তাৰ ৰাইজ যাৰ ভাবিব যে তাৰ নেতৃত্বে আহিব লাগে, তো তেনেকুৱা কংগ্ৰেছৰ স্থিতি এবাৰ বড় ভাল। আর আমি নিরঙ্কুশ সংখ্যাগরিষ্ঠতা লয়ে আমার মন্ত্রিত্ব করি। আর মন্ত্রিত্ব হওয়ার লগে লগে আমার যে সকল গ্যারান্টি আছে কংগ্রেসে, যেদিন শপথনামা বাক্য আমি পাঠ করি উইদিন 7 ডেজের ভিতৰত আমি যে সকল গ্যারান্টি দিলোঁ ৰাইজক, সেই গ্যারান্টিগুলো পুঙ্খানুপুঙ্খভাৱে পালন কৰি যাম। হয়, ৰাজনীতিৰ কথা পাতিলোঁ, এতিয়া অকণমান ব্যক্তিগত কথাৰ পিনে আহিম। আপুনি প্ৰেমক বিশ্বাস কৰে নে নাই? হয়, এইটোতো মই জানো যে সকলো মানুহ এইটো বিশ্বাস কৰে। আৰু মই যেতিয়া বিয়া পাতিছিলোঁ তেতিয়া মই লাভ মেৰেজো কৰিছিলোঁ। শ্বিলঙৰ ছোৱালীৰ লগত মোৰ লাভ মেৰেজ হ'ল। তো এইটোতো বিশ্বাস কৰিবই লাগিব। আৰু ৰাজনীতি কৰিলে সকলোৰে লগতে এটা প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবই লাগিব। এইটোই আমাৰ ৰাজনীতি শিকায়। আপোনাৰ মতে প্ৰেমৰ সংজ্ঞা কি? প্ৰেমৰ সংজ্ঞা যে তাত এইটো না যে তাত ভাল পাবতো ডেফিনেটলি, আৰু তাৰ লগতে মনের মিলটোও থাকিব লাগিব, আৰু সকলোৰে লগত ভাল করে এটা চলিব লাগিব। তো প্রেমটো শুধু যে এটা ল'ৰা ছোৱালীৰ ভিতৰত হয় বা পিছত গিয়ে বিয়া হয় সেইটো নহয়। প্রেম সদায় হয়। আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ তেতিয়াও প্রেম কৰিছিলোঁ, যেতিয়া ইউনিভাৰ্চিটি গ'লোঁ তেতিয়াও প্ৰেমত আবদ্ধ হৈছোঁ, যেতিয়া বিয়া পাতিলোঁ তেতিয়াতো প্ৰেম কৰিছোঁ। আৰু বৰ্তমানেও ভাবোঁ যে সকলোৰে লগত একটা ভাল সম্পৰ্ক বজাই ৰখাটোই আমাৰ কৰ্তব্য বুলি মই ভাবোঁ। আপুনি বাৰে বাৰে প্ৰেমত পৰিছে? হয়, এইটো হৈয়ে থাকে। বাৰু, অভিজিৎ মজুমদাৰৰ প্ৰেম হৈয়ে থাকে। বাৰু, এইবাৰ আহিম এই যে উশৃংখল উঠি অহা কিছু যুৱ প্ৰজন্মৰ কথা, তেওঁলোকক কি ক'ব? কেনেদৰে তেওঁলোকক সঠিক পথত আনিব পাৰি? চাওক, আপোনাৰ আজি মই যেটো ইউথ যি সকল উশৃংখল বা যি সকল কিবা কিবি এডিক্টেড হৈ আছে, তাৰ কাৰণে কিন্তু গভৰ্ণমেণ্টেই যাবলগীয়া। কিয়নো আমাৰ ইউথ সকলত তার কাম কি কৰিব, আমি কিমান তাৰ ফেচিলিটি দি আছোঁ, তাত ফাষ্ট্ৰেশ্যন কিয়ৰ কাৰণে হ'ব? আমি আজি এডুকেশ্যন লোৱাৰ পিছত আমাৰ ইউথ সকল যদি তার চাকরির গ্যারান্টিটো থাকে, আমার ইয়াতে যদি শিল্প ব্যবসা বাণিজ্যর ভাল প্রোগ্রেস হয়, সকলের তাতে যদি এটা মানির ইনফ্লুয়েন্সই থাকে, তেতিয়া কিন্তু ইউথ কেতিয়াও বিপথে না যায়। আর মই ভাবোঁ যে এইটো হ'ব নালাগে। ট্রাই এগেন। আজি আমার তাতে কিবা নাই, কালি এইটো হ'বই পাৰে। আজি
মোৰ যদি এক্সাম্পল হয় মই সকলো ইউথেৰ এইটো কওঁ মই পশ্চিমবংগৰ পৰা 1990 মই যেতিয়া ইয়াত আহিছিলোঁ মই ইউনিভাৰ্চিটি ৱৰ্কিং প্ৰেচিডেণ্ট আছিলোঁ তেতিয়া ৱৰ্কিং ইউনিভাৰ্চিটিৰ মেম্বাৰ আছিলোঁ আমি চিটি কমাৰ্চৰ প্ৰেচিডেণ্ট আছিলোঁ তাতে মোৰ এটা এটাক কৰি দিছিলে তাতে ৰাজনীতি কৰাৰ পিছত মই যেতিয়া কাউন্সিলৰ ইলেকশ্যন খেলিছিলোঁ তাৰপিছত মোৰ এটাক কৰি দিলে এটাক কৰাৰ পিছত মই পলাই আহিছিলোঁ ইয়াত আহাত হয় মোৰ হয়তো মা দেউতাৰ তাতে বহুত কিবা কিবি আছে কিন্তু যেতিয়া আপুনি এটা জায়গায় আহিব কিমান দিন আপুনি মা দেউতাৰ ওপৰত ডিপেণ্ড থাকিব তো মই ভাবিলোঁ যে মই ইয়াত আহিলোঁ মই কামাখ্যা মাৰ ইচ্ছাত মোৰ যেতিয়া অসমত আমি অহাৰ লগে লগে কিবা কিবি ট্ৰাই কৰিছোঁ এটাৰ পৰা এটা কিবা কৰাৰ কাৰণে ট্ৰাই কৰিছোঁ তো ট্ৰাই কৰিলে আপুনি এটা গোল পোষ্টে যদি আপুনি 10খন গোলত শ্বট মাৰে তো এটাতো গোল হ'ব তো এইটো কাৰণে মই ইউথেৰ সদায় এডভাইচ দিম যে আপুনি ট্ৰাই কৰিলে এইটো সফল হ'বই যত্ন কৰিলে ৰত্ন পাবই আৰু আপোনাৰ ট্ৰাই কৰিবই লাগিব তো মই এডুকেশ্যনৰ পিছত মই বিজনেছে আহিলোঁ আমি যেতিয়া অসমত আহিছিলোঁ তেতিয়া আমি কোনো এটা ITCৰ লগত মই ছাৰ্ভিচে আছিলোঁ মই তাতেও ছাকচেছফুলি ছাৰ্ভিচ কৰিছিলোঁ আৰু মই যেতিয়া বিজনেছ আহিলোঁ প্ৰথম দিনতে একদিনে কোনো ডাঙৰ হ'ব নোৱাৰে কষ্ট কৰিবই লাগিব কষ্ট কৰাৰ পিছত মই এতিয়া ভাবোঁ যে হয় এতিয়া মই এটা পুৰোপুৰি সফল নহ'লে একজন বিজনেছমেন হিচাপে মই নিজে পৰিচয় দিব পাৰোঁ হয় অভিজিত মজুমদাৰে যদি পিছলৈ ঘূৰি চায় কি দেখে চাওক পিছলৈ ঘূৰি চালে মই এটাই কথা ক'ম যে আমি যেতিয়া বা এতিয়াও আপুনি যদি চায় আমাৰ মা কামাখ্যাৰ য'ত ইয়াত প্ৰতিষ্ঠা তো মা কামাখ্যাৰ ইচ্ছাত ইয়াত কিন্তু ভাৰতবৰ্ষৰ তুলনায় তেনেকুৱা মানুহ কষ্টত নাই ইয়াত অসমৰ মানুহ বড় ভাল বড় অসমীয়া মানুহ এনেকুৱাভাৱে থাকে সকলোৰে লগত মিল কৰি থাকে আৰু মই ভাবোঁ যে ইয়াতে কিবা যদি আপুনি ট্ৰাই কৰে আপুনি সফল হ'বই এইটো এটা আমাৰ কামাখ্যা মায়ের এটা আশীর্বাদ বলেও ক'ব পাৰে আপুনি খুব কামাখ্যা মাৰ কথা কৈ আছে শক্তিপীঠ কামাখ্যা মন্দিৰৰ কথা কৈ আছে মই যদি এতিয়া আপোনাক সুধো যে মা কামাখ্যাৰ নামত আপুনি কেতিয়াবা মিছা কথা কৈ পাইছেনে বৰ ডাঙৰ প্ৰশ্ন এইটো ডাঙৰ প্ৰশ্ন মিছা কথা যে কোৱা নাই এইটো ক'ব নোৱাৰোঁ কিয়নো আমি ৰাজনীতি কৰিলে সঁচা মিছা দুটাই ক'ব লাগে তাৰ মানে ৰাজনীতি কৰা মানুহবোৰে মিছা কথা কয় না এইটো কথা নহয় কিন্তু সদায়তো আপুনি যদি সত্যৰ ওপৰত বিচাৰে তেতিয়াহ'লেতো ৰাজনীতি নহ'ব কিবা মিছা কথা ক'বই লাগিব আৰু মই ট্ৰাই কৰোঁ যে যিমান পাৰোঁ মিছা কথা নকোৱাৰ কাৰণে তো মই তেনেকুৱাই ৰাজনীতি নহয় আমাৰ ব্যক্তিগত লাইফে তেনেকুৱাই আমি ক'লেও মানে বহুত খুব কম মিছা কথা কৈ দিওঁ হয় সেই মিছা কথাই কাৰোবাক বৰ বেয়াকৈ ক্ষতি কৰি পাইছে নেকি নহয় তেনেকুৱা কোৱাই নাই মিছা কথা যে বেলেগে ক্ষতি কৰিব তেনেকুৱা মোৰ হিচাপে হোৱা নাই হয় অভিজিত মজুমদাৰৰ এনে কি সপোন আছিল যি সপোন এতিয়ালৈ বাস্তৱায়িত হোৱা নাই সপোন কথাটোতো বেলেগ কথা আমি মোৰ এটা মই সদায় অলপ বেলেগ টাইপে যে আমাৰ তাতে কিবা আমি কৰিম বুলি ভাবিলে মই ভাবোঁ যে এইটো সদায় যে 100% ছাকচেছ হ'ব এইটো নহয় কিন্তু মোৰ ক্ষেত্ৰত 80% ছাকচেছ হ'ল আৰু মই মোৰ ইয়াত অহাৰ পিছত মই প্ৰথম বিদেশ ভ্ৰমণ কৰিছিলোঁ আৰু মই 30খন কাণ্ট্ৰি মই ঘূৰিছোঁ আৰু তাৰ ভিতৰত 10খন কাণ্ট্ৰি আমি ইণ্ডিয়া গভৰ্ণমেণ্টেড হৈ গৈছোঁ
মই নিজকো নিজৰ বিৰাট ছাকচেছ বুলি মনে কৰোঁ। হয় আমি ইণ্ডিয়া গভৰ্ণমেণ্টে ৰিপ্ৰেজেণ্টেটিভ কৰে 10খন কাণ্ট্ৰি মই আমাৰ ভাৰতে ৰিপ্ৰেজেণ্টেটিভ হৈয়ে গৈছোঁ। সেইটো এটা আপোনাৰ সপোন পূৰা হোৱা বুলি ভাবে? হয়, যিকোনো কিছু যিটো কাম আপুনি কৰিছে ছাকচেছ হ'লেতো সপোন পূৰণ হ'ব বুলি ভাবিব লাগে। হয়। আমাৰ তাতে ইয়াত আমি অহাৰ পিছত বা আমাৰ ভাৰতবৰ্ষৰ জন্ম হোৱাৰ পিছত আমি যে ভাৰতবৰ্ষটো ভালকৈ পালোঁ, আমাৰ দেশটো ইমান মহান, এইটোৱেই আমাৰ ডাঙৰ সপোন যে আপুনি ভাৰতবৰ্ষত জন্মিছে আৰু সেইটোৱে আপোনাৰ সফলতা বুলি ভাবে। হয়। খুব সুন্দৰ কথা। অভিজিত মজুমদাৰে কেতিয়াও কাৰো আগত প্ৰকাশ নকৰা কথাটো আজি ক'ব, কি ক'ব? তেনেকুৱা ধৰণেতো একো হোৱা নাই। কেতিয়াতো এইটো নাই, একদম পোনপটীয়া প্ৰশ্ন। কেতিয়াও কাৰো আগত প্ৰকাশ নকৰা কথাটো আজি প্ৰথম খবৰৰ দৰ্শকসকলৰ আগত ব্যক্ত কৰিব। ছাৰ, মই যেতিয়া কিবা কৰোঁ মই সেইটো তেনেকুৱা লুকাচুৰিভাৱে কেতিয়াও একো কৰা নাই, বা কৰিলেও পিছত মই এইটো মানে স্বীকাৰ কৰিছোঁ যে হয় আমি কিবা একটা কৰিছিলোঁ। আৰু মোৰ লুকাচুৰি তেনেকুৱা নাই যে আমি কিবা কাম কৰে এইটো কোৱা নাই। আমাৰ আগৰ মিছেছ ঢুকাৰ পিছত মই আকৌ ৰিমেৰেজ কৰিছিলোঁ। তো ৰিমেৰেজ কৰাৰ পিছত মোৰ এতিয়া মোৰ সহধৰ্মিণী যেতিয়া মোক সুধিলে যে মোৰ আগতে তুমি কাৰোৰ লগত কিবা কৰিছিলে কিনা, তো মই তাত যিটো সঁচা এইটো ক'লোঁ যে হয়, তোমাৰ আগতে কোনো একজন আছিলে আপোনাৰ মানে কাৰোৰ লগত হয়তো আমাৰ কিবা সম্পৰ্ক গঢ়ি উঠিছিলে, আৰু সেইজনো খুব নাম কৰা আছিলে। হয়তো এইটো ভালেই হৈছে, তাৰ লগত মোৰ ৰিলেশ্যন হোৱা নাই, আৰু সি আছিলে মিছ কেলকাতা, তাৰ লগত কোনোভাৱে আমাৰ একটা সম্পৰ্ক হ'লে তাৰপিছত মই নিজেই মানা কৰিলোঁ যে নাই, এইটো সম্ভৱ নহয়, মোৰ ল'ৰা ছোৱালী আছে, আকৌ আমাৰ ৰিমেৰেজ কৰিব লাগিব। তো তেনেকুৱা ঘটনা হ'ল। এই কথাখিনি কৈ থাকোঁতে মই অভিজিত মজুমদাৰৰ চকুত দুটোপাল চকু পানী দেখিবলৈ পাইছোঁ। তেখেত হয়তো অলপমান আৱেগিক হৈ উঠিছে। আজি অভিজিত মজুমদাৰৰ এনে এটা ৰূপ আমাৰ দৰ্শকসকলেও দেখিবলৈ পাইছে। আমি দুখিত, ৰামধেনু অনুষ্ঠানত আজিলৈ কোনেও দুখবোধ কৰা নাই, সকলোৱে হাঁহি হাঁহি গৈছে। ৰামধেনুৰ অৰ্থটোৱে হৈছে 7 ৰঙৰ সমষ্টি। যেনেদৰে আমাৰ জীৱনটো 7টা ৰং আহি আমাক ধৰা দিয়ক, তাকেই আমি সদায় কামনা কৰোঁ আৰু সকলোৱে আকাংক্ষা কৰে, নহয় জানো? হয়, তেনেকুৱা সকলোৰে লাইফে থাকে। আমাৰ আগৰ আমি তেতিয়াও লাভ মেৰেজ কৰিছিলোঁ, তাৰপিছতে মোৰ মিছেছৰ কেঞ্চাৰ হ'ল। কেঞ্চাৰ হোৱাৰ পিছত ঢুকালে। তাৰপিছত আকৌ যেতিয়া মই বিয়া পাতিলোঁ, সেইটো মানে ইণ্টাৰনেটৰ মাধ্যমে তাৰ হাজবেণ্ডটো এক্সিডেণ্টে ঢুকাইছিলে। তো শ্বি ইজ অলছ' উইড', তাৰ এটা বাচ্চা আছিলে। তেনেকুৱা অৱস্থা মই বিয়া পাতিলোঁ। তো তাৰপিছতে আমি এতিয়া প্ৰাউড যে আমাৰ সংসাৰ সুখৰ আৰু খুব ভাল কৰি চলি আছে। আৰু হাজবেণ্ড মিছেছৰ যিটো ৰিলেশ্যন, দুটাৰ ভিতৰত যদি বুজা পৰা বা কিবা লুকাচুৰি নাথাকে, তেতিয়াহ'লে ভাল হয়। আপোনাক আৰু এটা কথা ক'বলৈ আছিলে। কথাটো হৈছে, আমি সকলোৱে বিশ্বাস কৰোঁ জীৱনটো এটা অংক। এতিয়া সেই অংকটো জটিলভাৱে আপোনাৰ ওচৰত ধৰা দিয়ে নে আপুনি সহজ কৰিব ল'ব পৰা আপুনি গুণৰ অধিকাৰী? গতিকে কোনটোত আপুনি বিশ্বাসী? মই জটিল বুলি একো নাভাবোঁ। আমাৰ যেতিয়া ভাৰতবৰ্ষৰ নিচিনা এনেকুৱা এটা দেশত আমাৰ জন্মগ্ৰহণ কৰিছোঁ, যাত চব আছে, তাতে কোনো মানুহ দুখী হ'ব নোৱাৰে। আপুনি নিজে কিবা কৰিলে নিজে যদি ভাবে যে সদায় মই এইটো ভাল কাম কৰিছোঁ, ছেটিছফেকশ্যন আছে, সকলো কামত ছেটিছফেকশ্যন আছে। আপুনি ভাবিব, আপুনি যদি বিদেশে যায়, তেতিয়া আপুনি চাব যে তাতে কামটো নিজৰ কাম নিজে কৰিব লাগে, আৰু আমাৰ ইয়াতে আমি ডিপেণ্ডেবল থাকোঁ। তো এইটো কাৰণে মই ভাবোঁ যিকোনো কাম তাৰ
নিজস্ব একটা শক্তি থাকে, নিজস্ব একটা মৰ্যাদা থাকে। হয় কোনো কাম আপুনি সৰু ভাবিব নালাগে, সকল কাম ভাবিব লাগিব যে সকল কামেই ডাঙৰ কাম। যাৰ যিটো লাকত আছে সেই তেনেকুৱা কাম কৰি আছে। আজি কোনোবা হয়তো সৰু কাম কৰিব পাৰে, কালি হয়তো ডাঙৰ হৈ যাব পাৰে। তেনেকুৱা উদাহৰণ ভাৰতবৰ্ষে বহুত আছে। আৰু মই ভাবোঁ যে আমাৰ ডেকা ল'ৰা ছোৱালীৰ এটা কথা মনত ৰাখিবই লাগিব যে আমি এটা গোল পোষ্টে 10খন গোল মাৰিলে এটা গোল হ'বই। আমি আজি হয়তো ছাকচেছ হোৱা নাই, কালি আমি ছাকচেছ হ'ম। মোৰ ল'ৰা ছোৱালীও মই তেনেকুৱাই এডভাইচ দিয়ে থাকোঁ যে আজি যদি তুমি ছাকচেছ হোৱা নাই, তুমি ট্ৰাই এগেইন, একদিন না একদিন তুমি ছাকচেছ হ'বাই। হতাশ হোৱাৰ প্ৰয়োজন নাই। হয়, আপনি যদি চায়, আমি তো কালি একটা প্রোগ্রাম চাইছোঁ, তাতে আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী আমাৰ ষ্টুডেণ্টৰ লগত কথা পাতি আছিলে। তো ষ্টুডেণ্টৰ ভিতৰত আজিকালি বহুত কিবা কিবি প্ৰশ্ন থাকে, আমি কি কৰিম এতিয়া কোভিডৰ টাইমে আমি কি কৰিম। তা কোভিডৰ টাইমে যিকোনো ষ্টুডেণ্ট, গাঁৱৰ ষ্টুডেণ্ট কওক আর শহরের স্টুডেন্ট হোক বা যে কোনো ঠাইত স্টুডেন্ট, যারা ইন্টারনেটে অভ্যস্ত না আছিলে সকলে শিকিছে, কৰি আছে। তাই চেষ্টা কৰিলে তো হ'বই, পাৰি আছে। আজি তো ঘৰত বহি বহি ল'ৰা ছোৱালী তাৰ নিজৰ কাম কৰি আছে, নিজৰ ক্লাছ কৰি আছে। তো এইটোতো ছাকচেছফুল হ'বই। এইটো শিকাৰ কোনো শেষ নাই। যিকোনো জিনিস শিকিলে এইটো লাষ্ট অফ অল ছাকচেছ হ'ব। আপোনাৰ কথাৰ পৰা গম পাইছোঁ আপুনি খুব বিদেশ ভ্ৰমণ কৰিছে। বিদেশ ভ্ৰমণ কৰি আহি যেতিয়া আপুনি আমাৰ অসম বা ভাৰতৰ মাটিত আপুনি যেতিয়া ভৰিখন থৈছে, আপোনাৰ কেনে অনুভৱ হয়? এনেকুৱা লাগেনে যে বিদেশত এনেকুৱা ধৰণৰ সা সুবিধা আছে? আপুনি যিহেতু এজন কংগ্ৰেছ কৰ্মী, আপোনাৰ ৰাজনীতিত নামাৰ আপোনাৰ এটা সপোন আছে, সেইবাবে এই প্ৰশ্নটো সোধা হৈছে। আপুনি তেতিয়া ভাবে নেকি যে মোৰ সপোনৰ ভাৰতখন, মোৰ আকাংক্ষাৰ অসমখন এদিন এনেকুৱা উন্নতিৰ দিশে, প্ৰগতিৰ দিশে আগবঢ়া হ'ব? তেনেকুৱা কিবা অনুভৱ আহে নেকি আপোনাৰ? আমাৰ ভাৰতবৰ্ষ আজি নহয়, স্বাধীনতাৰ আগৰ পৰাই মহান। আর ভারতবর্ষের যে সকল সম্পদ আছে পৃথিবীর কোনো ঠাইত নাই। আর অসমত যে সকল সম্পদ আছে, যে সকল তুলনা নাই, তার কোনো তুলনা নাই। আর আটার থেকে ডাঙর কথা, আমার অসমত আমার কামাখ্যা মন্দির আছে, কামাখ্যা মা আছে, ইয়ার থেকে ডাঙর আর একো নাই। এইটো কাৰণে মই ভাবোঁ যে য'ত ঘূৰি থাকোঁ, য'ত গৈ থাকোঁ, আমাৰ অসম মহান, আমাৰ ভাৰতবৰ্ষ। কিন্তু তথাপিও প্ৰগতি আৰু কাৰিকৰী দিশত বহুত কৰিবলগীয়া আছে নিশ্চয়। প্ৰগতিৰ দিশত আছে, আমাৰ নিজেরও সজাগ হ'ব লাগিব। আপনি ৰাস্তাত সোমালে এতিয়াও চাব যে চিকচিকা ৰাস্তাৰ ওপৰে থুক ফেলি আছে, কিবা আছে। আমাৰ নিজের যেতিয়া আজি মালয়েছিয়ায় গ'লে, আজি ছিংগাপুরে গ'লে, তাতে থুক ফেলিলে আপনার ফাইন লাগে। তা আমার ভারতবর্ষে ফাইনটো নালাগে বলে আমি যিকোনো ঠাই যিকোনো কাম কৰিম, এইটো আমাৰ ৰাইজে সজাগ হ'ব লাগিব, তেতিয়া যিকোনো কাণ্ট্ৰিৰ কাৰণে ভাল। অভিজিৎ দা, আমাৰ সময় ইতিমধ্যে তাকৰ হৈ আহিছে। শেষ কথা এটা সুধিম। আপোনাক বহু কথাই সুধিলোঁ, আৰু তথাপি আপোনাক কোনটো কথা মই সোধা নাই আৰু আপোনাৰ ক'বলৈ মন গৈছে এই মুহূৰ্তত? তেনেকুৱাতো নাই, কিন্তু মই খেলৰ লগতো জড়িত আছোঁ। আৰু আমাৰ যিকোনো ডেকা ল'ৰা ছোৱালী তেতিয়াই মনে স্পীডটো পাব যেতিয়া খেলৰ লগত জড়িত থাকিব। মই ভাবোঁ যে আমাৰ অসমীয়া প্ৰতিটা ডেকা ল'ৰা ছোৱালী আৰু সৰু বাচ্চাৰ পৰা ডাঙৰ সকলোত খেলৰ লগত যদি জড়িত থাকে, তাহলে একটা বেলেগ রিফ্রেশমেন্ট আপনার মনের পৰা পাব। তো এইটো কাৰণে মই সদায় সকল আমাৰ ভাৰতের আৰু অসমীয়া ল'ৰা ছোৱালী, সৰু বাচ্চাৰ পৰা ডাঙৰ সকলোৰে এটাই এডভাইচ কৰোঁ যে আহক আমরা খেলের লগত কিবা কাম কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ বেলেগ টাইপের একটা এনভাইরনমেন্ট গঢ়ি উঠিব। আপুনি আমাক ইমান সময় দিয়াৰ বাবে, ইমান ব্যস্ততাৰ পিছতো আপোনাক অশেষ অশেষ ধন্যবাদ। আৰু পিছলৈও আপোনাক এনেদৰেই পাই থাকিম বুলি আমাৰ দৃঢ় বিশ্বাস। প্ৰিয় দৰ্শক, ইমান পৰে অভিজিৎ ডাঙৰীয়াৰ আমি নজনা কথাৰ
কিছু আভাস পালোঁ। পৰৱৰ্তী কালত তেখেতক আমি পুনৰ ৰামধেনু অনুষ্ঠানত আনিম বুলি আপোনালোকক কথা দিলোঁ। যদি চাই ভাল পাইছে আমাৰ ৰামধেনু অনুষ্ঠানটিত আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰথম খবৰ চাই থাকিব। ধন্যবাদ।